গুড মৰ্নিং ছাৰ। গুড মৰ্নিং। অ' ছাৰ, কথা এটা কওঁ দেই, আজিকালি কিবা ডিউটি কৰিবলৈ মনেই নোযোৱা হ'ল। আগৰ দিনৰ অপৰাধী বা অপৰাধবিলাক বৰ বেলেগ আছিলে। আজিকালি চাওকচোন কেনেকুৱা ধৰণৰ অপৰাধবিলাক আহে। এৰা আগতকৈ দিনকাল বহুত বেলেগ হ'ল। হয় পাই, বিশেষকৈ ছাৰ এই আমুকৰ ঘৈণীয়েক তমুকলৈ যোৱা, অমুকে তমুকৰ ঘৈণীয়েকক অনা, আজিকালি এইবিলাক কেছেই বেছি আহে। লাজ লগা হৈছে আৰু থানাখনত ডিউটি কৰিবলৈ। কিনো ক'বা কাকনো ক'বা, আজিকালি মদ আৰু মোবাইলে চব ধ্বংস কৰি পেলালে। এটা কাম কৰকচোন শইকীয়া ছাৰ, এই কাগজ দুখন জেৰক্স কৰি লৈ আনকচোন। খুচুৰা হ'বতো আপোনাৰ? হ'ব হ'ব ছাৰ। এওঁ হৈছে অবিনাশ গগৈ। গাঁৱত সকলোৱে পাপু বুলিয়েই মাতে। বেয়া গুণ বুলিবলৈ একোৱেই নাই, কেৱল মদটোহে খায়। পাছে কাহিনীটোনো কি চাওঁ আহক। তাক ইমান ক'লো মদ এৰিবলৈ, সি আকৌ মোক উল্টাহে কথা কয়। দেউতা, তুমিনো কেলৈ ইমান চিঞৰি নিজৰ প্ৰেছাৰটো বঢ়াই লৈছা? দাদাই যেতিয়া টেনশ্যন লোৱা নাই। এনেই চিঞৰা নাই, মই মৰিলহে গম পাবি। কথা নাই আৰু ক'বলৈ, মৰা কথা কৈছা যে। হেৰৌ, মৰিব যে লাগিব ককাইৰতো বুজি নাপায়। মদ খায়, মদৰ কাৰণে এদিন সংসাৰখন যাব। जिंदगी ये सफर ये सुहाना यहाँ कल क्या हो। ছাৰ নাই নেকি? মোক কি পুলিচ যেন লগা নাই নেকি? লাগিছে। তেন্তে আকৌ ছাৰ নাই বুলি সুধিলি যে? নহয় মানে ভিতৰত যে বহি থাকে ডাঙৰ ছাৰৰ কথা কৈছো। শইকীয়া, ছাৰ কোনোবা আহিছে নেকি? হয় ছাৰ। ঐ ঐ বল ভিতৰলৈ বল। ছাৰ, অঁ এওঁ আহিছে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, মই বিপদ এটাত পৰিছোঁ। অঁ কিবা হ'ল? এজেৰা এখন দিবলৈ আহিছোঁ আপোনাক। অঁ চাওঁ। কি হ'লনো ছাৰ? কেছটোনো কি? কিছু সময় আগত যে আলোচনা কৰিছিলোঁ আমি, অঁ তেনেকুৱাই ঘটনা। হয় নেকি? এওঁৰ মানুহজনী ছোৱালীজনীৰ সৈতে নিৰুদ্দেশ হ'ল। আচ্ছা। বাৰু তোমালোকৰ মাজত কিবা কাজিয়া হৈছিল নেকি? নাই ছাৰ, তাইক মই বহুত মৰম কৰোঁ, কিন্তু মোৰ ছোৱালীজনী। ৰ'বা ৰ'বা, নাকাটিবা। তোমাৰ ফোন নম্বৰটো দিছা নহয়? দিছোঁ ছাৰ। হ'ব, এতিয়া তুমি যোৱা, কিবা খবৰ পালে আমি জনাম। তোমাৰ কেছটো আমি চাই আছোঁ, খবৰ পালে জনাম। ইতিমধ্যে সকলো থানালৈ মেছেজ প্ৰেৰণ কৰা হৈছে। নহয় ছাৰ, কেছটো মই উঠাই ল'বলৈহে আহিছোঁ। কিয়? তোৰ মানুহজনী বিচাৰি পালি নেকি? সেইদিনা ইয়াৰ পৰা যোৱাৰ পাছত এইটোচোন পাপু। অঁ পাপুৱে হয়। অঁ পাপু, ৰচোন। তোৰ কথাটো শুনি বৰ বেয়া লাগিলে দেই। পিছে এতিয়া ক'ৰ পৰা আহিলি তই? থানাত এজেহাৰ দি থৈ আহিলোঁ। অঁ, এজাহাৰ দিলি? পুলিচে কি ক'লে? খবৰ দিম বুলি কৈছে। এটা কাম কৰিলে ভাল হয় নি বাৰু? কি কাম? ফেচবুকত দিলে ভাল হ'ব নেকি, হেৰাইছে বুলি? অঁ বেয়া নহ'ব। আজিকালি নিউজ আৰু পুলিচতকৈ ফেচবুকে বেছি কাম কৰে। ভাল ভাল হ'ব জানো? তাইৰো মান সন্মানৰ কথা এটা আছে। আৰে বাবা, তোৰ মাইকী আৰু তোৰ ছোৱালীক লাগে নে নালাগে? মোৰ ছোৱালীজনী। দে দে, ফেচবুকত দে। দে দে দে, এতিয়াই দে। ফোন নাম্বাৰটো ভালকে দিছ নহয়? অঁ দিছোঁ। হ'ল নহয়, আমি এতিয়া যাওঁ ব'লক। অঁ ব'ল, তই ৰ। অ' মা, তোমাৰ ফেচবুকত আন্টি এজনীৰ ফটো আহিছে। আমাৰ ঘৰত থকা আন্টিজনীৰ নিচিনাই ন? তই মানে ফেচবুক চাই আছ? ৰয়, আজি পঢ়া টেবুলত গম পাবি। মই ৰিলছে চাই আছিলোঁ। হেৰৌ প্ৰেমিকা চৰাই, তোমাক বিচাৰি তোমাৰ স্বামীয়ে ফেচবুকত আপডেট দিছে। অ' মা, আন্টিগৰাকী কোননো? কালিৰ পৰা যে আমাৰ ঘৰতে আছে। বাপেৰৰ নতুন লাইচেন্স, বুজিলি? তুমিনো এই ছোৱালীজনীৰ আগত কি বকি আছা? চুপ, একদম চুপ। আগৰ দুবাৰ ক্ষমা কৰি দিলো, এইবাৰ নহ'ব। অ' এতিয়াহে গম পালো দেউতাই বিয়া পাতিলে।
অ' দেউতা তুমি ইমান কেলে বিয়া পাতি থাকা আগৰ দুজনী এৰি থৈ গ'ল নহয় এইবাৰ গম পাবি এ কিনো হুলস্থুল কৰি আছা তাই কি বুলি ভাবিব এতিয়া তাইলৈ দৰদ হৈছে অ' মা কেছটো কিনো যা তই ভিতৰলৈ যা বোৱাৰী তোমাৰ আগত বৰ লাজ পাইছোঁ নাই দেউতা আপুনি তেনেকৈ নক'ব আপোনাৰ গাত কোনো দুখ নাই মোৰে দুৰ্ভাগ্য মাক ঢুকোৱাৰ পাছত বৰ কষ্টৰে ডাঙৰ দীঘল কৰিলোঁ কিন্তু আপোনাক বেয়া পাব লগা মোৰ একো নাই দেউতা কিন্তু মই এইবাৰ নোৱাৰো তুমি যি ভাল দেখা বোৱাৰী মোৰ কোনো আপত্তি নাই ইমান মাইকী পাগল ল'ৰা আচৰিত মানিছোঁ হেল্ল' আপুনি অবিনাশ গগৈ হয়নে অঁ হয় আপুনি কোনে ক'লে মই মন্দাকিনীয়ে কৈছোঁ গোলাঘাটৰ পৰা আপুনি আপোনাৰ পত্নী হেৰুৱা আপডেট এটা ফেচবুকত দিছিল নেকি অঁ হয় হয় আপুনি কিবা সন্ধান পাইছে নেকি পাইছোঁ কিন্তু আপোনাৰ মানুহজনী হেৰুৱা নাই আপোনাৰ মানুহজনী মোৰ মানুহটোৰ লগত পলাই আহিছে কি হয় মোৰ ছোৱালীজনী অ' মা আমি কলে আহিলো এইখন আমাৰ নতুন ঘৰ তোমাৰ দেউতাও নতুন হ'ল হয় নেকি আজিৰ পৰা আমি ইয়াতে থাকিম আজিৰ পৰা ময়ে তোমাৰ দেউতা শুনকচোন বাহিৰত যেন সতিনে কৈ আছে আপুনি যেন দুজনীয়ে না কেছটো কি হে এইবিলাক বহুত কথা তোমাক পাছে পৰে কম নহয় তাইৰ কথা শুনি লাভ নাই চাব আকৌ মোৰ লগত খেলি মেলি কৰিলে দিগদাৰ আছে পিহনাত পিহা দি পিহি দিম তুমিও আৰু ঐ বৰ সোনকালে বহিলে নেকি আজি বাৰু হেই এইটো খোৱাৰ সময় থাকে নেকি 24x7 ঐ বৰজহনী এইটো যে খাই এতিয়া শেষ কৰিছ মালৰ লগত কি খাবি তহঁতৰ পইচাই খাইছো নি কিবা তহঁতিতো মাল খাবি মই কি খাম ঐ এই লেহুকাটো কথা শুনিছ ঐ ভুমৰি ক'ত আছ ৰে ইমান কাহি আহিছে অলপ পানী লৈ কিনি আন দে চকু গ'ল গোটেই শৰীৰ ডাক্তৰ ওচৰত নিব লাগে কি হ'ব এনেকে নহ'লে বৰবাদ হৈ যাম ৰে মই আৰু মদ খাবি জীৱনত পইচা পালে মেডিকেল নিম নহ'লে ইয়াতে মৰিবি ঐ বাইদেউ আনক আকৌ দেৰি হৈছে নহয় তহঁতি কিন্তু দেৰি নকৰিবি আকৌ দেই সোনকালে খাবি মই যিবোৰকে বেয়া পাওঁ এহেঁতিকেইটাই আকৌ সেইবোৰ বেছি কৰে বদমাছ কেইটা বাক বাক ঐ তহঁত দুটাই মোক আজি বাকী দি থৈ যাবি দেখা নাই ঘৰত বেমাৰী এটা পৰি আছে পইচা কি মই গছত পাম ইয়াৰ লগত বিয়া হৈ মোৰ গোটেই জীৱন বৰবাদ মদৰ কাৰণে চব ধ্বংস তই বেছি হলা নকৰিবি আগাৰ মই বিমাৰ ভাল পাম আকৌ একদম মই কি লৈ আনিম দেই যেজনী আনা আনি থাক মোক কৈ নাথাকিবি তোৰ কাৰণে আজি মই মদ বিকিব লগা হৈছে গাত নাই চাল বাকলি মদ খাই তিনটেকেলি ঐ মই কথা এটা মন কৰিছোঁ এই মাল খোৱা মানুহৰ ঘৰতো টেনশ্যন এই মাল বিকা ঘৰতো টেনশ্যন তই ঠিকেই কৈছ বুজিছ ময়ো এই সদায় নিচা কৰি কৰি যাওঁ কাৰণে ঘৰত মানুহজনীয়ে সদায় গালি পাৰে মই সেইটো কাৰণেহে মদ নাখাওঁ নিচাটো ক'লে কি হ'ব এই মোৰ দোকান এই মালটোৰ কাৰণে চাটাৰ বন্ধ শেষেই ঐ এটা কথা চাবিচোন এই মদ বিকা মানুহবোৰৰ ঘৰত বেমাৰী এটা অশান্তি এইবিলাক থাকেই কিয় জান কিয় এইবিলাকে মদ বিকি বিকি আমাৰবোৰক খুৱাই আমাৰবোৰৰ ঘৰত অশান্তি হয় আকৌ আমাৰ ঘৰৰ মানুহে অশান্তি পালে মনত দুখ পায় অভিশাপ দিয়ে এই অভিশাপবোৰ আমাৰ গাত লাগে ইহঁতৰ গাত বেছি লাগে কিয় ইহঁতে নিবিকিলেতো আমি নাখাওঁ ন ৰাইট তই ঠিক কৈছ আজি ইহঁতক বাকী কেইটকা আছে দি দিব লাগিব বুজিছনে পিছতে বুঢ়াটো মৰিলে গোটেই পাপ সোপা আমাৰ ঘৰত লাগিব হা আৰু আজিৰ পৰা ইয়াত নাহোঁ খালে ৰঙাটো খাম দেহা কি হ'ল পইচাটো তুমিয়ে দি দিবা দেই ইমান ক'লো মদটো এৰ নাই
মোৰ কথা নুশুনিলি মই আগতে কৈছিলোঁ বোৱাৰীক ইমান মোবাইল ব্যৱহাৰ কৰিবলৈ নিদিবি ওৰা মিছেছ ফেচবুক চাহ একাপ দিব নোৱাৰা দেখা নাই মোবাইলত কিবা ইম্পৰ্টেণ্ট বস্তু এটা চাই আছো নিজে বাকী খাই ল'বা যোৱা তোক মই ৰাতিপুৱা গিলি লৈছে আজিকালি বোৱাৰীয়ে মাৰ খাই থাকিব মদ খাবি আৰু ঘৈণীয়েক পিটিবি হেৰি মোবাইলটো লৈ ইয়াত সোমাই আছে গোটেইখন বিচাৰি ফুৰিছো ভাত বাঢ়িলো নহয় আহক আহক এ নহয় অ এই অফিচলৈ ভিডিঅ' এটা পঠাব লাগে ঘৰৰ ভিতৰত নেটটো নাপায় যে সেইকাৰণে ইয়াৰ পৰা পঠাইছোঁ অফিচলৈ ভিডিঅ' পঠিয়াই এতিয়াহে গম পাইছো লোকৰ মাইকীৰ লগত ভিডিঅ' কল কৰে বুলি জীয়েকৰ খা খবৰ লোৱাৰ অজুহাতত পাপুৱে মন্দাকিনীলৈ প্ৰায়ে ফোন কৰিব ধৰিলে আৰু মন্দাকিনীয়েও পাপুক সহযোগ কৰি গ'ল লাহে লাহে দুয়োজনে এজনে আনজনৰ মনৰ খবৰ ল'বলৈ আৰম্ভ কৰিলে মন্দাকিনীৰ অনুৰোধত পাপুৱে মদ খাবলৈও এৰিলে এনেদৰেই দুয়োৰে মাজত আত্মীয়তা বাঢ়ি গ'ল কি কৰা যায় আমাৰতো দুবাৰকৈ সুবিধা দিলোঁ চিধা নহ'লে মানুহৰ ধৈৰ্যৰ এটা সীমা থাকে এহেকা নিদিলে নহ'ব ছোৱালীজনী ভৱিষ্যতৰ বাবে ময়ো সিদ্ধান্ত এটা ল'ব লাগিব হেই টেনশ্যনৰ ওপৰত টেনশ্যন আকৌ হাগুতেনো কোনে ফোন কৰিছে জানো হেল্ল' মই আপোনাক লগ পাব বিচাৰোঁ আপুনি যিটো ভাল দেখে ঠিক আছে আপুনি যিটো ভাল দেখে আপুনি নহয় তুমি বুলিয়ে ক'বা তুমি যি ভাল দেখা তাৰমানে সেই মানুহগৰাকীও মানুহজনক এৰি মাকৰ ঘৰলৈ গুচি গ'ল নহয় ছাৰ তেন্তে তেন্তে হেৰা সোমাই আহা আকৌ ছাৰ এয়াই তোমালোকৰ কথাখিনি বুজি পালোঁ আৰু তুমি যে মদটো এৰিলা খুব ভাল কৰিলা বাৰু এটা কথা মনত ৰাখিবা বোৱাৰী প্ৰথম হাজবেণ্ড প্ৰথম ৱাইফ আৰু প্ৰথম প্ৰেম সদায় সুকীয়া এতিয়া যোৱা ভালদৰে থাকিবা আহোঁ ছাৰ ভাল বাৰু দেখিলে নে শইকীয়া গম পালে দেখিলোঁ ছাৰ বুজিও পালোঁ এনেকুৱাও হ'ব পাৰে